তো ওয়েলকাম টু পানতি ব্লগ। এতিয়া আমি আজি আঁকিম এখন ছবি, জাতীয় পতাকাৰ ছবি। এতিয়া ইয়াত স্কেলেৰে কাটি লওঁ আমাৰ কাগজখন, সুন্দৰকৈ কাটি ল'লোঁ আমাৰ কাগজখন। এতিয়া দেখিলেনে বন্ধুসকল, কি ধুনীয়াকৈ আমি আঁচপাৰি লৈছোঁ স্কেলেৰে। আৰু ইয়াৰ মাজত যিহেতু অশোক চক্ৰ থাকে, গতিকে অশোক চক্ৰটো আঁকি লওঁ। এতিয়া অশোক চক্ৰ আঁকি হৈ গ'ল বাৰু, সম্পূৰ্ণ হোৱা নাই, মাজৰ 24ডাল দণ্ড দিবলৈ আছে। আমি জানো 24ডাল দণ্ড থাকে। এতিয়া আমি ভালদৰে আউটলাইন কৰি লৈছোঁ, যাতে অলপ দেখিবলৈ ভাল হয় বা কালাৰ কৰোঁতে অসুবিধা নহয়। এতিয়া আউটলাইন কৰি হৈ গ'ল। আমি এতিয়া কৰিম কালাৰ, ৱাটাৰ কালাৰ। স্কেচ কালাৰ আছে যদি সেয়াও হ'ব। মই পাহৰিলোঁ পানী আনিবলৈ। স্প্ৰেটো মাৰি লওঁ, কাৰণ মই স্প্ৰেটো মাৰিলে মানে গোটেই হেৰিখনত হৈ যায়, পেপাৰখনত বাৰে বাৰে তিয়াই থাকিব নালাগে ব্ৰাছডাল। স্প্ৰে নাই যদি পানীও হ'ব। এতিয়া এয়া ৰংটো কৰি লওঁ। মই প্লেটত উলিওৱা নাই আৰু, কাৰণ মই এলেহুৱা। সেইটো কাৰণে মই ডাইৰেক্ট টিউবৰ পৰাই কৰি দিছোঁ, কাৰণ 3টা কালাৰ 4টাহে লাগে মেক্স টু মেক্স। এতিয়া মাজতো অলপ ক'লাৰ নিচিনা হৈ গৈছিল কাৰণে মই বগা কালাৰটো কৰি দিলোঁ, নকৰিলেও কথা নাই। আৰু নীলা কালাৰ বুলি ক'লোঁ কাৰণ মই অশোক চক্ৰত দিম পেনেৰে নীলা, এনেই কালাৰেও দিব পাৰি, কিন্তু সৰুকৈ আঁকিছোঁ কাৰণে ৱাটাৰ কালাৰ দি দিলে বা স্কেচ কালাৰ দি দিলে দিগদাৰ হ'ব, কাৰণ নীলা পেনো ইউজ কৰিব পাৰে। মই অশোক চক্ৰৰ 24ডাল দণ্ড দিওঁতে যিহেতু ভালদৰে দিব লাগে, সেইটো কাৰণে পেনটো ইউজ কৰি লৈছোঁ। এতিয়া দেখিলে 24ডাল দণ্ড আঁকি হ'বই। এতিয়া প্ৰায় আধাখিনি শেষ হ'লেই, কাম আৰু বেছি নায়েই আমাৰ এই ষ্টিকাৰটোত। এতিয়া অশোক চক্ৰ আঁকি হৈ গ'ল। এতিয়া ওপৰত টেপটো মাৰি লওঁ। ইয়াত টেপ মাৰি হৈ গ'ল। কি ধুনীয়া লাগিছে দেখিবলৈ পাইছে। এইখন মোৰ সৰু চাইকেল, কেনেকুৱা লাগিছে। মই সজাই ল'লোঁ 15 আগষ্টৰ দিনা, কাৰণ আমি চাইকেল চলাই সকলো লগৰ একেলগে যাওঁ। এয়া ছাইডত গোটেই ধুনীয়াকৈ ষ্টিকাৰ মাৰি লৈছোঁ, দেখিবলৈ কেনেকুৱা লাগিছে ক'ব। আৰু যদি ভিডিঅ'টো চাই মোৰ ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, কাৰণ আপোনালোকে জানেই আমাৰ চেনেলটো বহুত ডাউন চলি আছে। আপোনালোকৰ সহায়তহে মই উঠিব পাৰিম। সৰু ল'ৰা বুলি ছাবস্ক্ৰাইব কৰি দিব। বাই।